পশুপালকৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে ভোকেল ফৰ লোকেলৰ আধাৰত ঢেকীয়াজুলিত স্থাপন কৰা ভিয়ম গ্লোবেলৰ পশুখাদ্যই। ভিয়মৰ পশুখাদ্য খুৱাই যথেষ্ট লাভান্বিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াৰ পশুপালকসকল। কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ স্থানীয় উপাদানেৰে প্ৰস্তুত কৰা উচ্চমানৰ এই পশুখাদ্যই গোপালক আৰু গাহৰি পালকসকলক লাভান্বিত কৰিছে। ভিয়মৰ পশুখাদ্য খোৱাৰ ফলত প্ৰতি গাই গৰুৱে 2-3 লিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে গাখীৰ। মানে কি মানে এইটো বস্তুটো অৰ্গেনিক হয়, মানে বস্তুটো নি পেলাই মই খুৱাই গম পালোঁ। আৰু মই ভেটেনেৰী ডক্টৰ এজন আছে, মই তেওঁলোকৰ কথা পাতিলোঁ, তেওঁকো দেখালোঁ। মই তেওঁ সেই দুটাৰ মাজত মানে ডিফাৰেঞ্চটো চাই পেলাই মোক ক'লে এইটো বস্তু কোৱালিটিটো বহুত ভাল, আপুনি ক'ৰ পৰা ল'লে? বোলো মই এনেকৈ ওচৰতে এখন দোকান হৈছে, ঠিক আছে আপুনি এইটো খুৱাই থাকক। আৰু মই তাৰপিছত প্ৰেক্টিকেলি মই বস্তু এটা পালোঁ। এইটো খোৱাৰ পিছত তাৰমানে গাখীৰটো মানে গৰুটো বাঢ়ি গৈছে গ্ৰেজুৱেলি। মোৰ মোটামুটি 1.5 লিটাৰমান গাখীৰ বাঢ়িছে। আগতে মানে 2 লিটাৰমান গাখীৰ ওলাই আছিলে মোৰ মানে সৰু গৰু। দেখিলোঁ এই দানাটো খোৱাৰ পিছত মই ৰিজাল্টটো বহুত ভাল পালোঁ। আগত মোৰ পাৰ্থক্য মানে আগত আপোনাৰ যিটো ফেট এছ আছে সেইটোত খুবেই বেয়া আছিল আৰু এতিয়া এইটোত মই খুবেই ভাল পাইছোঁ। দামটোৰ ক্ষেত্ৰতো অকণমান দামৰে ডিফাৰেঞ্চ পাইছোঁ, কম পাইছোঁ। আৰু যিটো ফিট কোৱালিটিটো বেটাৰ পাইছোঁ আগত কৰি এইবিলাকত কৰি।